নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজি সন্ধিয়াৰ প্ৰথমটো এই মুহূৰ্তত আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিন্তু ৰাজ্যত আজি কিমানজন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছত কিমানজন লোকে মৃত্যু খবৰ দিবলগীয়া হৈছে সকলোৱে স্পষ্টভাৱে জনাইছে অফিচিয়েল টুইটাৰ একাউণ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ লগতে কৈছে সংক্ৰমণৰ হাৰ অব্যাহত থকাৰ মাজতে আজিৰ দিনটোতে ইতিমধ্যে ৰাজ্যখনত কোভিডৰ পজিটিভিটি হাৰ 2% তলতে আছে কিন্তু মৃত্যুৰ সংখ্যা পূৰ্বৰ দিনৰ তুলনাত আজি পুনৰ বৃদ্ধি পোৱা দেখা গৈছে আৰু আজিৰ দিনটোত ৰাজ্যত কোভিডৰ 37% গৰাকী ইতিমধ্যে লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু বিগত 24 ঘণ্টাত ইতিমধ্যে সন্ধিয়ালৈকে আক্ৰান্ত হৈছে 2575 গৰাকী লোকৰ আৰু এই সময়ছোৱাত আজিৰ দিনটোত 1,68,361টা কোভিড পৰীক্ষা সম্পূৰ্ণ কৰা হৈছিল সমগ্ৰ অসমতে আৰু কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত আক্ৰান্ত হৈছে 217 গৰাকী লোকৰ কিন্তু এইখিনিত এটা ভাল খবৰ আহি পৰিছে কিয়নো কোভিডৰ পজিটিভিটি হাৰ 1% তললৈ আহিছে আৰু তাৰ লগতে ইতিমধ্যে 1.53% মাত্ৰ হৈছে আৰু এই সময়ত অতিকৈ সুস্থতাৰ হাৰ হৈছে 95% ইতিমধ্যে সুস্থতাৰ হাৰ হৈছে আৰু এই সকলো লোকে ঘৰলৈ উভতিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে টুইটাৰ অফিচিয়েল একাউণ্টৰ জৰিয়তে সকলো তথ্য বিৱৰণী দাঙি ধৰিছে সন্ধিয়াৰ পাছত এই মুহূৰ্তত আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিন্তু সকলোৱে মনত এটাই প্ৰশ্ন উত্থাপিত হৈছিল ৰাজ্যৰ নতুন এছঅ'পিত কি আছে কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা নাছিল এছঅ'পিখন কিন্তু চৰকাৰ বিশেষ সূত্ৰে আমাৰ তাত জনাইছিল এছঅ'পি বিষয় কি থাকিব শিথিলতা কিন্তু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত সংবাদমেল সম্বোধন কৰিছে আৰু লাইভ তেওঁ ঘোষণা কৰি কৈছে যে কোভিডক লৈ ইতিমধ্যে আজি ৰাজ্যত নতুন যে বহুকেইখন জিলাত ৰাজ্যত নতুন নিৰ্দেশনা জাৰি কৰা হৈছে অৰ্থাৎ এছঅ'পি সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াত স্পষ্টভাৱে কৈছে যে ৰাজ্যৰ কিমানখন জিলাত কি শিথিলতা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কেতিয়ালৈকে খুলিব পাৰিব দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান কিন্তু এটাই কথা স্পষ্টভাৱে কৈছে যে কোন জিলাত শিথিলতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কেতিয়ালৈকে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ ৰাতিলৈকে খুলিব পাৰিব সেই কথা স্পষ্টভাৱে ইয়াত কোৱা হৈছে তাৰ লগতে কৈছে যে কোভিডক লৈ ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত নতুন নিৰ্দেশনা আজি জাৰি কৰা হৈছে নতুন এছঅ'পিত কিন্তু আপোনালোকক প্ৰথমতে জনাই থওঁ যে এটা বেয়া খবৰ গোলাঘাট জিলাৰ বাবে কিয়নো গোলাঘাট জিলাত কেৱল 1 বজালৈকেহে খুলিব পাৰিব কিন্তু গেলামালৰ দোকান ফল মূল আৰু শাক পাচলিৰ দোকান কিয়নো এইখন জিলাত কোভিড পৰিস্থিতি উন্নতি হোৱা নাই বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ লগতে এই দুখন জিলাত ইতিমধ্যে স্পষ্টভাৱে কৈছে যে ফাৰ্মাচী গাখীৰ বিক্ৰী আৰু কেন্দ্ৰ খুলিব পাৰিব 24 ঘণ্টাই ইতিমধ্যে ৰাজ্য চৰকাৰে নতুন এছঅ'পি আহি পৰিছে আৰু ৰাজ্যৰ বহুকেইখন জিলাত সন্ধিয়ালৈকে খুলি দিছে আৰু আজি সন্ধিয়া 5 বজাৰ পৰাই বলবৎ হৈছে এই নতুন নীতি নিৰ্দেশনা আৰু ইয়াৰ অতি ভাল খবৰটো ইয়াত স্পষ্টভাৱে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যিসমূহ জিলা ৰাজ্যৰ যিসমূহ জিলাত প্ৰট'কল শিথিল হৈছে সেইসমূহ জিলাত আজিৰ পৰা সম্পূৰ্ণ আনলক কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান ৰাতিলৈকে খুলিব পাৰিব এইসমূহ জিলাত আৰু যিহেতু নতুন এছঅ'পিত সুৰাৰ হোম ডেলিভাৰীৰ কথা স্পষ্ট কৈছিল আৰু আজিৰ পৰা সুৰা হোম ডেলিভাৰী হ'ব ইয়াৰ পাছতো এই মুহূৰ্তত আজিৰ দিনটোৰ আন এটাই ডাঙৰ খবৰ মুকলি হৈ আহিছে কিন্তু বৰ্তমান ৰাজ্যত বন্ধ হৈছিল আন্তঃৰাষ্ট্ৰীয় যাতায়াতকে ধৰি গাড়ী চলাচলৰ ব্যৱস্থা বহুকেইখিনি কিন্তু ইতিমধ্যে ৰাজ্য চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰা হৈছে গাড়ী চলাচলৰ ক্ষেত্ৰত আৰু যাত্ৰীৰ বাবে নতুন নিৰ্দেশনা চৰকাৰ কোভিড সন্দৰ্ভত ডাঙৰ ঘোষণা অসম চৰকাৰ 2টা ভেকচিন লোৱাৰ লগতে কেইবাটাও বিবৃতি ঘোষণা কৰিছে ৰাজ্য চৰকাৰে গাড়ী চলাচলৰ ক্ষেত্ৰত আৰু ইতিমধ্যে বহু শিথিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ গাড়ী চলাচলৰ ক্ষেত্ৰত কিন্তু ইতিমধ্যে ইয়াত কৈছে যে 2টা ভেকচিন ল'লেও কৰিব লাগিব কোভিড পৰীক্ষা আৰু প্ৰতিজন যাত্ৰী ইতিমধ্যে কোভিড পৰীক্ষা বাধ্যতামূলক কিয়নো আৰু অলপ দিনৰ পিছতে বৰ্তমান ইতিমধ্যে ৰেল সেৱাটো অব্যাহত আছে আৰু অলপ দিনৰ পিছতে ইতিমধ্যে আন্তঃজিলা খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 2 এদিনত আৰু সেইবাবে এখন জিলাৰ পৰা আন এখন জিলালৈ যেতিয়া আপুনি যাত্ৰা কৰিব তেন্তে আপুনি 2টা যদি ভেকচিন গ্ৰহণ কৰিছোঁ তাৰ পৰিপ্ৰেক্ষিতত আপুনি কোভিড পৰীক্ষা কৰিব লাগিব আৰু তাৰপিছতে এই ব্যৱস্থা আপুনি বেলেগলৈ যাব পাৰিব আৰু এই মুহূৰ্তত বিমান আৰু ৰেল যাত্ৰীৰ বাবেও নতুন নিৰ্দেশনা আহি পৰিছে এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ ফালৰ পৰা আৰু বিমান বন্দৰত ইতিমধ্যে ষ্টেচনৰ যাত্ৰীৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে আৰু ইতিমধ্যে পূৰ্বৰ যি নিৰ্দেশনা জাৰি কৰিছিল এই নিৰ্দেশনা ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে চৰকাৰৰ আৰু এতিয়াৰ পৰা 2টা ভেকচিন ল'লেও কৰিব লাগিব কোভিড পৰীক্ষা এই কথা স্পষ্টভাৱে কৈছে বিমান আৰু ৰেল যাত্ৰী সেৱাৰ ক্ষেত্ৰতো আৰু প্ৰতিজন যাত্ৰীৰ কোভিড পৰীক্ষা বাধ্যতামূলক কৰি দিছে আৰু বিমান যাত্ৰী আৰু ৰেল যাত্ৰীৰ বাবে ইতিমধ্যে নতুন নিৰ্দেশনা এইসমূহ জাৰি কৰিছে সন্ধিয়াৰ পাছতো আজিৰ দিনটোৰ সকলোতকৈ এটা ভয়ানক ব্ৰেকিং নিউজ মুকলি হৈছে সমগ্ৰ অসম তলপৰ লগা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এটা খবৰ পোৱাৰ পিছতে কিন্তু সমগ্ৰ অসমত এনকাউণ্টাৰ চলি আছে কিন্তু নগাঁৱৰ পুনৰ গুলীচালনা সংঘটিত হৈছে কিন্তু এইবাৰ আনন্দ মিশ্ৰৰ বাহিনী কেৰেপ নকৰি নগাঁও অপৰাধী ইতিমধ্যে গুলীচালনা কৰিছে তাৰপিছতে ইতিমধ্যে আনন্দ মিশ্ৰৰ বাহিনী হতাশাৰ ভুগিছে আৰু ইতিমধ্যে আনন্দ মিশ্ৰৰ বাহিনী কেৰেপ নকৰি নগাঁও অপৰাধী দুৰ্বৃত্তৰ গুলীচালনা আৰু দুৰ্বৃত্তৰ গুলীচালনা কৰি লুটি নিছে ইতিমধ্যে বহুতো টকা পইচা ধন SBI বেংক আৰু এই মুহূৰ্তত আনন্দ মিশ্ৰ বাহিনীক ইতিমধ্যে বুঢ়া আঙুলি দেখুৱাই দুৰ্বৃত্তৰ গুলীচালনা কৰিছে
আৰু নগাঁৱত পুনৰ উত্তাল হৈ পৰিছে, কিয়নো নগাঁৱত পুনৰ গুলীচালনা ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়, কিয়নো আনন্দ মিশ্ৰ বাহিনীয়ে কেৰেপ নকৰে নগাঁৱৰ অপৰাধীয়ে আৰু দুৰ্বৃত্তই গুলীচালনা কৰি লুটি নিলে SBI আৰু CSP কেন্দ্ৰৰ ধন আৰু মটৰ চাইকেল চলাই আহিছিল 3 দুৰ্বৃত্ত আৰু তাৰপিছত ইতিমধ্যে নগাঁও আৰক্ষীয়ে আনন্দ মিশ্ৰাক কেৰেপ নকৰিলে আৰু আনন্দ মিশ্ৰাক কেৰেপ নকৰি ওলোটাই গুলীচালনাহে কৰিলে, কিয়নো এটা ভয়ানক খবৰ আহি পৰিছে, কিয়নো গুলীচালনাত আহত হৈছে ইতিমধ্যে কেন্দ্ৰটোৰ কৰ্মচাৰী। সন্ধিয়াৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো ইতিমধ্যে ভেকচিনক লৈ উত্তপ্ত হৈ পৰিছে বিধানসভা আৰু তাৰ মাজতে ইতিমধ্যে বেয়া হুলস্থুল পৰিৱেশ সৃষ্টি হোৱাৰ পিছতেই ইতিমধ্যে বিধানসভা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অতিকৈ হুলস্থুল ইতিমধ্যে কাজিয়া সৃষ্টি হ'ল বিধানসভাত আজি হঠাৎ। তাৰ লগতে অসম বিধানসভা আজি পঞ্চম দিনত ইতিমধ্যে পুৱা প্ৰশ্নোত্তৰ কালতে ক'ভিডৰ ভেকচিন প্ৰসংগলৈ সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ উত্তপ্ত হৈ পৰে আৰু বিধানসভাৰ বিৰোধী দলপতি দেৱদত্ত শইকীয়াই এক প্ৰশ্নৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উত্তৰ দিয়াৰ সময়তে সদনত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয়, কিয়নো দেৱদত্ত শইকীয়াই প্ৰশ্নৰ মাজতে কংগ্ৰেছৰ বিধায়ক ভৰত নৰহে কিছু প্ৰশ্নৰ অৱতাৰণা কৰে। তাৰ মাজতে মন্ত্ৰী পীযুষ হাজৰিকাই কংগ্ৰেছৰ বিৰুদ্ধে ভেকচিন লৈ অপপ্ৰচাৰ চলোৱা অভিযোগ তুলিছে আৰু ইয়াত কৈছে যে মন্ত্ৰী হাজৰিকাই অভিযোগ কৰি কয় যে কংগ্ৰেছৰ অপপ্ৰচাৰৰ বাবে ৰাজ্যখনত পূৰ্বেও বহুতে ভেকচিন নষ্ট হৈছে আৰু মন্ত্ৰী হাজৰিকাৰ এনে অভিযোগৰ পাছতেই কংগ্ৰেছৰ সদস্যসকলে জাঙুৰ খাই উঠে আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতি অভিযোগ আনে আৰু সেয়ে ইয়াত কৈছে কংগ্ৰেছৰ সদস্যসকলে সদনত মত নালাগে আৰু ভেকচিন লাগে বুলি মন্তব্য কৰা হয় আৰু এনেদৰে সদন হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হোৱাৰ পাছত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদন বিয়লি 3 বজালৈ স্থগিত কৰে আৰু উল্লেখযোগ্য যে আজি বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে নতুনকৈ মন্ত্ৰীসভাৰ প্ৰথমখন বাজেট দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু দাখিল কৰিছে। সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈছে, এটা ব্ৰেকিং নিউজ, কিয়নো ইতিমধ্যে আজি ৰাজ্যত প্ৰথমবাৰলৈ বাজেট দাখিল কৰি ইতিমধ্যে মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগৰ আৰু অজন্তা নেওগে ৰচিব ইতিহাস আৰু কৰোনা গো সুৰক্ষাৰ বাবে অগ্ৰাধিকাৰ। তাৰ লগতে ইতিমধ্যে বাজেটত কি থাকিল সম্পূৰ্ণই আমাৰ হাতত আহি পৰিছে তথ্য আৰু লগতে চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতো এই বাজেটত আহিব বৃহৎ সুবিধা আৰু কি বাজেট দাখিল কৰিছে কৰ্মচাৰীৰ ক্ষেত্ৰত সকলো স্পষ্টভাৱে জনাইছোঁ, কিয়নো আজি অসম বিধানসভাত দাখিল কৰা হৈছে 2021-22 বিত্তীয় বৰ্ষৰ বাজেট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এইখন প্ৰথমখন বাজেট আৰু কিন্তু এই বাজেটখনৰ সবাতোকৈ আকৰ্ষণীয় দিশটো হ'ল যে ৰাজ্যত প্ৰথমবাৰৰ বাবে আজি বাজেট দাখিল কৰিব এগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে আৰু এই অভিলেখৰ গৰাকী হৈছে বিত্তমন্ত্ৰী অজন্তা নেওগে, প্ৰথম বিত্তমন্ত্ৰী আৰু ইতিমধ্যে দিন ৰাতি একাকাৰ কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰস্তুত কৰিছে বাজেট আৰু ইতিমধ্যে আজি বিয়লি 3 বজাত সদনৰ মজিয়াত অজন্তা নেওগে বাজেট দাখিল কৰিব আৰু এইবাৰ বাজেটৰ মূলত কৰোনা প্ৰতিৰোধেই হ'ব চৰকাৰৰ মূল বিষয় আৰু কৰোনা প্ৰতিৰোধৰ বাবে হস্পিটেলত উন্নয়নৰ ভেকচিন সংগ্ৰহ আৰু প্ৰদান, কৰোনাৰ সৃষ্টি লকডাউন সান্ধ্য আইন আদি ভাঙি পেলোৱা, অৰ্থনীতিৰ পুনৰুত্থান আৰু আক্ৰান্ত আৰু ক্ষতিগ্ৰস্তৰ সকলৰ বাবে বিশেষ পেকেজৰ ঘোষণা আৰম্ভ সম্ভাৱনা হৈ আছে আৰু ইয়াত কৈছে যে একে সময়তে কৃষি, পশুপালন, দুগ্ধ, মীন পালন আদিকে ধৰি গুৰুত্বপূৰ্ণ অৰ্থনৈতিক খণ্ড আৰু উৎপাদনমুখী উদ্যোগ ক্ষেত্ৰত অগ্ৰাধিকাৰ সম্ভাৱনা আছে। তাৰ লগতে অসম চৰ্চা হৈ থকা সমগ্ৰ অসম তুলপাৰ লাগিছে এটা বিষয় লৈ, কিয়নো ইতিমধ্যে গো সুৰক্ষা বিষয়টো ৰাজ্য চৰকাৰৰ সকলো কাম কাজতেই অগ্ৰাধিকাৰ পোৱালৈ চাই গো সুৰক্ষাৰ বাবে বিশেষ আঁচনি ঘোষণা আশা প্ৰকাশ কৰিছে এই বাজেটত আৰু তাৰ লগতে আৰক্ষীৰ আৰু তাৰ আধুনিকীকৰণৰ এইবাৰ বাজেটত বিশেষ ভূমিকা লোৱাৰ সম্ভাৱনা হৈ পৰিছিল আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই প্ৰসংগ নিশ্চিতভাৱে থাকিব এই বাজেট।